চৰকাৰে সুন্দৰ দলং বনাই দিলে, কিন্তু কথা হ'ল এতিয়া পানী জমা হয়। পানী ওলাই যোৱাৰ ব্যৱস্থাও আছে, কিন্তু কথা হ'ল এই ডিউটিটো এতিয়া কোনে কৰিব? পাইছোঁ ফুটাটো বিচাৰি, গতিকে পানী গৈ আছে, লেতেৰা পানী চবৰে গাত পৰে। পানী যোৱাৰ ব্যৱস্থা কৰি দিছোঁ, সুন্দৰকৈ গুচি গৈছে। চোৱা, এটা সাধাৰণ কাম। এইটো এইখিনি দেখুৱাই দিয়াচোন। জাষ্ট সৰু কাম এটা। কথা হ'ল এইটো ডিউটি এতিয়া কোনে কৰিব? আমাৰ নিচিনা মানুহে কৰিব লাগিব, কোনোবা এজনে, আপুনি মই। তেতিয়া আৰু ইয়াত পানী নাথাকে, এতিয়া পানী গুচি এক মিনিটত চাফা। লগে লগে চাফা কৰি দেখিলে নে কিমান দ্ৰুত গতিত গৈছে পানী। আমি কেৱল গৈ থাকোঁ, মাজে সময়ে অকণমান ৰখি কেনে এনেকুৱা দুই এটা ভাল কামো মানে সমাজৰ কামো কৰিব লাগে, নহ'লে লেতেৰা পানীবোৰ যোৱাৰ কোনো উপায় নাই। বাছ এইটো ক্লিয়াৰ কৰি দিলোঁ, এতিয়া পানী ইয়াত নাথাকে আৰু। দিছ ইজ হাতীয়ে হাগি থৈছে, এইবোৰ এতিয়া চাফা কৰা দায়িত্ব মিউনিচিপালিটি লেবাৰ আৰু। বাছ ক্লিয়াৰ হৈ যাব এতিয়া। কথা হ'ল মাজে সময়ে মিউনিচিপালিটিৰ লেবাৰবিলাকে এইবিলাক অলপ চাফা কৰি থাকিব নালাগে বাৰু। কোনেও নোৱাৰিলে আমিও চাফা কৰি দিব লাগে। এইবোৰ একদম পানী দি ভৰি আছিল, জাষ্ট ফুটাটোৰ জংঘলখিনি চাইড কৰি দিলোঁ, লগে লগে ক্লিয়াৰ। কাটিলোঁ।